মানে তো মার के फेंकने गई थी जगह हमको हाथ लगाया हमको कैसे दादागिरी करता है दादागिरी काम कर दिया फेंक देगा ये तो की हाँ की भाईसा अरे मार के फेंक देगा देखो सीसी कैमरा फुटेज तुम्हारे को जो ठीक है आसाम रात 2টা বজাত देखो কোন আছে আছে ও দাদা আপনি অলপ কথা আপনি অলপ আহি যাওক না তাতে যাব অসমীয়াত কওক আৰে অসমীয়াত কওক এইটো অসম হয় অসমীয়াত কওক না অসমীয়াত কওক আমি আপোনাক কথা সুধিব আহিছোঁ আমি জানিব আহিছোঁ আপোনাৰ পৰা কি কাৰণে এনেকুৱা ইমান মাৰপিট কৰিব লগা হ'ল সেইটো জানিব লাগিব না আমি আৰু কোন আছে মালিক আছে নেকি মালিক কোন গোস্বামী ন মুনমুন গোস্বামী আহা নাই আচ্ছা এই কি কয় কি হ'ল ৰাতি অসমত থকা কেইদিন হৈছে ইয়াতে অসম 3 বছৰত এটা অসমীয়া কথা শিকা নাই আৰু উস্তাদি আচ্ছা ঠিক আছে এতিয়া যে 5-6 জনে মিলি মোক এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক আমাক এই কোনে কোনে মাৰিছে এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক এইটো কোন হয় মোক মানুহকেইটাৰ নামকেইটা লাগে যে কি কাৰণে ইমান গুৰুলকে মাৰিছে সেই বস্তুটো লাগে আমাক কিন্তু তুমি যে 5টা মানুহে এটা মানুহক যে এনেকে মাৰিছা তোমালোকৰ কি মাৰিছিল চিচি কেমেৰা ফুটেজ আছে নাই না চিচি কেমেৰা ফুটেজ আছে নাই তোমালোকে ঠিক আছে তোমালোকে মাৰিলা সিহঁতৰ ভুল আছে তোমালোকে 5-6 জনে এজন মানুহক এনেকে মাৰিবা গুৰুলকে হা দেহত কি আইন কানুন নাই হা তোমালোকে কি এনেকে কৰিবা আৰু 3-4 বছৰ হৈ গৈছে অসমত অসমীয়া ভাষা কিয় শিকা নাই কি হিন্দীত কথা কৈ আছ অসমীয়াত কৰে হা 5 জনে এনেকে গুৰুলকে এনেকে মানুহ মাৰে হা তই सीसी कैमरा फुटेज की मारिছে তহঁতক চাও কি नाम কি है तुम्हारा हाँ जोर से बोलो रात को तो बहुत जोर आ रहा था এনেকে মাৰুতে তো বহুত জোৰ আহি আছিল হা ৰাতি তো বহুত জোৰাজোৰি কৰি আছিলা কিমান মাৰিছা এই মানুহটোক এনেকে দৌৰাই এনেকে গটিয়াই মাৰিছা এই বাহৰ ষ্টিক ক'ত গ'ল ষ্টিক মাৰজনৰ নাম কি এই বাহৰ ষ্টিক মাৰা এইজনৰ নাম কি इसका नाम क्या है नाम बोलो इन दोनों का नाम बोलो सूरज और एपार एटूर मनीष सूरज तुमी हाँ राति এনেকে মারপিট করা এজন মানুহে এজন মানুহক এনেকে মারপিট কৰিবা তোমালোকে হা আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব হা আরে ভুল তোমালোকে কৰা নকৰা তোমালোকে বহাই বেলে পুলিচক ফোন কৰি মাতি বেলে এৰেষ্ট কৰাব পাৰিলা হয় কিয় যাব দিলা মাৰি বেলে তোমালোকে যদি ঠিকে ৰাস্তাত আছা सीसी कैमरा फुटेज চাও তোমালোক ক'ত কিমান মাৰিছা আমি চাম আৰু তোমালোকে কেনেকে মাৰিছা এইটো চাম হা তোমালোকে কেনেকে মাৰিছা এটা মানুহ আৰু সেই ফুটেজ কিয় নাই যে তোমালোকক মাৰিছে তোমালোক ক'ত মাৰিছে তোমাক মাৰিছে কাক মাৰিছে আৰকে আমি ইমান মৰম কৰো অসমৰ মানুহখিনি সবকে আকৱালি লও তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাবা সুযোগ কবা আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে হা কি বুলি ভাবিছা তোমাক কাক মাৰিছে সিহঁতে কি কৰিছে কোৱা सूरज मनीष তুমি এনেকে যে মাৰিলা এই 4-5 জনে এই লৰাটোক কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিছা না গালি দিছে তোমালোকে ইহঁতক ধৰি বেলে বহাই থোৱা পুলিচক মাতা তোমালোকে মাৰিলা কিয় আইন কিয় হাতত ল'বা তোমালোকে তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকাৰে তোমালোকে কেনে মাৰিবা এনেকে ঘুচিয়াই মাৰিছা আৰে কি বুলি ভাবিছা তোমালোকে এইখন ভাই অসম হয় আরে মৰম কৰো হে বলে মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কথা ক'ব আহিছা ক'ত আছে তোমালোকৰ আৰু ৰাতি কোন আছিল মাতা চবকে আইন হাতত তুলি ল'বা তোমালোকে আরে দেশত আইন কানুন আছে ন কিয় মাৰি গৌৰী মনীষ আৰু কি হা ভোলা সুৰেশ আরে তোমালোকৰ কি দাদাগিৰি দাদাগিরি আর কি মারকে ফেক দেগা এইটু কি ল্যাঙ্গুয়েজ এইটু কি কথা কইছা তুমি তোমালোকে মারকে ফেক দেগা তা মানে আরে ভাই অসমতে আমাকে মারি বেলে পেলাই দিবা তোমালোকে হ্যাঁ আরে কি ভাই ভাবিছা তোমালোকে কি আমি মারকে ফেক দেগা এইটু কি হ্যাঁ
কি ভাবিছা চিচি কেমেৰা ফুটেজ ওলোৱা না ভাই তোমালোকে এনেকে কেনেকে 5 জনে এজন মানুহ পাৰিবা 5-6 জনে এনেকে ষ্টিকাৰে কোনোবাই মাৰে নেকি মাৰকে ফেক দেগা কি কথা এইবোৰ হা মাৰকে ফেক দেগা আরে মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰৰ দলটা মাৰি পেলাই দিলা হয় এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা দেখোন আইন কানুন নাই যদি ভুল আছিল ইয়াতে মাটি বেলে বহাই ৰাখা না তোমালোকে তাৰপিছত পুলিচক খবৰ দিয়া আইন কানুন আছে তো মাৰিব নোৱাৰা তোমালোকে এনেকে আরে দিনক দিনে দবদবনি আজি ইয়াতে কালি ফেঞ্চি বজাৰত কালি ক'বাত আরে আরে আমি কি অসমীয়া মানুহ কি অসমতে এই অৱস্থা হ'ব নেকি তোমাৰ কাৰণে আসলে বৰ দুৰ্ভাগ্যজনক কথা কাৰণ কিয় বহিৰাগত যিখিনি আমাৰ অনা অসমীয়া ব্যক্তিসকল আছে তেওঁলোকে আমাৰ বিগত সময়ছোৱাতো আমাৰ অসমীয়াৰ ওপৰত তেওঁলোকে মানে এটা গুণ্ডামি কৰিব চেষ্টা কৰি আহিছে গতিকে আমি তেওঁলোকক এটাই সকিয়নি দিব বিচাৰিছোঁ অনাগত দিনত তেখেতলোকে যাতে অসমত আমি অসমীয়া মানুহ বহুত আৱেগিক আমি তেওঁলোকক খাবলৈ দিওঁ শুবলৈ দিওঁ চব কৰিব তেওঁলোকে আমাৰ মাথাত বহিবলৈ চেষ্টা কৰে গতিকে আমি তেওঁলোকক আগন্তুক দিনত সকিয়াই দিছোঁ এনেধৰণৰ কাৰ্যকলাপৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ অন্যথা অসমত এনেকুৱা এটা পৰিস্থিতি হ'ব অসমৰ পৰা বাহিৰাগত যিমান বিহাৰী মাৰোৱাৰী বেংগলী যিমান সম্প্ৰদায়ৰ মানুহ আছে অসম এৰি কিন্তু যাবলৈ বাধ্য হ'ব লাগিব আচলতে আওপকীয়াকৈ জড়িত আছে কাৰণ এইসকলক মানে বৰপীয়া কোনে পাৰি দিছে মই চৰকাৰৰ কথা ক'ব নাযাওঁ বৰ্তমান সময়ত বিজেপিৰ চৰকাৰ নাই কথাটো হৈ গ'ল এই ধৰণৰ কাৰ্যকলাপ কোনে ছাপোৰ্ট কৰে বহুত দুৰ্ভাগ্যজনক যদি আমাৰ সকলো অসমীয়া ৰাইজে মিলি একগোট হৈ যদি আমি তাৰ কাৰণে কোনো ষ্টেপ নলওঁ অনাগত দিনত কিন্তু আপুনি চাব অসমতে অসমীয়াত মানে একদম শেষ হৈ যাব ভূপেন হাজৰিকাই কৈয়ে গৈছে অলৰেডি আপোনালোকে সকলোৱে জানে সেইটো কাৰণে কৈছোঁ আমাৰ অসমত যিমান দল সংগঠন আছে বা আমাৰ সচেতন ৰাইজক মই এটা আহ্বান জনাইছোঁ এই ধৰণৰ কাৰ্যকলাপৰ প্ৰতি আপোনালোকে ওলাই আহক আৰু এইসকল বিহাৰী বনিয়া গোষ্ঠীসকলক আমি যাতে প্ৰত্যুত্তৰ দিব পাৰোঁ তাৰ বাবে আমি সকলো অসমীয়া একত্ৰিত হৈ এই ক্ষেত্ৰত আমি যুঁজ দিব লাগিব যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি এটা কথা ক'বলৈ আগবাঢ়িছোঁ যে বিগত যোৱা কালি পৰহি যি দুটাকৈ ঘটনা অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত যিটো দুটাকৈ ঘটনা ঘটিলে যে এজনী যুৱতী কাপোৰ ফালি দিয়া পৰ্যন্ত আমি প্ৰত্যক্ষ হৈছোঁ আৰু এটা তেল ডিপুত এজন অসমীয়া খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ ল'ৰাৰ বুকুত ধৰি চোলা ফালি ইয়াক মাৰি পেলাই দিম বুলি ক'বলৈ পৰা আমি পৰিলক্ষিত হৈছোঁ আমি ইয়াত তীব্ৰ ভাষাৰে বৃহত্তৰ অসমৰ যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গৰিহণা জ্ঞাপন কৰিছোঁ আৰু আমি বৰ্তমান কোনো চৰকাৰ নাই কিন্তু আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত যোনে গভৰ্ণমেণ্ট নহওক আমি বৃহত্তৰ অসমৰ যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ অৱগত কৰিব বিচাৰিছোঁ যে বেছি হিন্দুত্ববাদী কৰি যাওঁতে যেন আমাৰ অসমীয়া খিলঞ্জীয়া অস্তিত্ব আৰু প্ৰভুত্ব ইয়াত আমাৰ অসমত নাইকিয়া হৈ গৈ আছে দিনক দিনে আজি এটা দুটা নহয় দিনক দিনে আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰি আহিছোঁ অনা অসমীয়া বাৰম্বাৰ অসমীয়া জাতিটোৰ ওপৰত লক্ষ্য কৰি অসমীয়া ল'ৰা অসমীয়া যুৱতীক প্ৰত্যাহ্বান জনাই আক্ৰমণ কৰিছে আৰু তেনেস্থলত আমি গৰিহণা জ্ঞাপন কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে এই হিন্দুত্ববাদী বাদ দি অসমীয়া আমাৰ প্ৰভুত্ব লাগে আৰু তেখেতলোকে ইয়াত ব্যৱসায় কৰিব হৈছে অসমীয়া মানুহে হাত সাৱটি চাই নাথাকে সদায় কিয়নো তেখেতলোকে বাণিজ্যিক ব্যৱসায় ইয়াত কৰিছে কৰি থাকক আমাক ক'বলগীয়া নাই কিন্তু অসমীয়াৰ ওপৰত যদি দপদপনি বাৰম্বাৰ কৰিব বিচাৰে কিন্তু বৃহত্তৰ অসমৰ যুৱ মঞ্চ ক্ষান্ত হৈ নাথাকে অনাগত দিনত কিন্তু বহুত ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে আমি সেইকাৰণে পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসন গুৱাহাটীত আমি অৱগত কৰিব বিচাৰিছোঁ যে অতি সোনকালে তেখেতলোকক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক অন্যথা কিন্তু অসমীয়া যেতিয়া জাগিব তেতিয়া কিন্তু এটা ভয়াৱহ ৰূপ ল'বলৈ গৈ আছে ধন্যবাদ আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে এই যিখিনি নিৰ্যাতন চলি আছে অসমীয়া আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলৰ ওপৰত সকলোখিনি কিন্তু মধ্য গুৱাহাটী নামৰ যিটো সমষ্টি আছে সেই সমষ্টিটোৰ ভিতৰতে হৈ আছে গতিকে মই ডাঠি ক'ব পাৰিম যে মধ্য গুৱাহাটীৰ যিখিনি অনা অসমীয়া ব্যক্তি আছে সেইটো মই বিহাৰী সম্প্ৰদায় বুলিয়ে নকওঁ অনা অসমীয়া যিসকল লোক আছে তেওঁলোকে মানে এতিয়া বৰ্তমান ভাবি ল'বলৈ লৈছে যে আমি একোজন ৰজা যে আমাৰ গুপ্তা উপাধিৰ এজন বিহাৰী সম্প্ৰদায়ৰ মানে ব্যক্তি এজন তেওঁ MLA হ'বলৈ গৈছে বা আমাৰ মানে উঠিছে বৰ্তমান তেওঁ MLA হ'বও পাৰে বা নহ'বও পাৰে কিন্তু তেওঁলোকে ইতিমধ্যে ভাবি লৈছে যে আমি একোজন ৰজা গতিকে আমি যেনেকৈ চলাব বিচাৰিম অসমখন তেনেকৈ চলিব লাগিব বা আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকল তেওঁলোকৰ ভৰিৰ তলত চলিব লাগিব এইটো এক নম্বৰ মানে কি বুলি ক'ম মানে একেবাৰে অসম্ভৱ আৰু এটা হাস্যকৰ কথা যে সেই যোৱাকালি পৰহিলৈকে যিসকলৰ অস্তিত্ব নাছিলে অসমত আজি 20 বা 25 বছৰ আগতে অসমত আহি পেলাই থিতাপি লোৱা এইসকল ব্যক্তিয়ে যদি আজি নিজকে ৰজা বুলি ভাবিবলৈ লয় তেতিয়াহ'লে কাটা তাৰৰ তলেৰে সদায় পাৰ হৈ থকা ব্যক্তিসকলেও নিজকে ৰজা বুলিয়ে ভাবিব গতিকে এনেকুৱা ধৰণৰ হাস্যকৰ কথা তেওঁলোকে নিজে নাভাবি তেওঁলোকে এইটো চিন্তা চৰ্চা কৰক যে মই সুদূৰ বিহাৰ বা মধ্যপ্ৰদেশ হওক বা উত্তৰ প্ৰদেশৰ পৰা আহি অসমত থিতাপি লৈ পেলাই চাকৰি কৰি আছোঁ ব্যৱসায় কৰি আছোঁ গতিকে মই অসমীয়া খিলঞ্জীয়াসকলৰ তলত বহতীয়া হৈ থাকিব লাগিব কেতিয়াও মই তেওঁলোকৰ ওপৰত গৈ ৰজা হ'ব নোৱাৰিম সেই চিন্তাধাৰাটো তেওঁলোকৰ মনত নিজে যদি ভৰাই ল'ব পাৰে ভৰাই লওক অন্যথা
অনাগত দিনত আমি সেই মানে যিটো চিন্তাধাৰা আছে, যিটো মই মাত্ৰ ব্যক্ত কৰিলোঁ, এইটো তেওঁলোকৰ মূৰত আমি নিজে বলপূৰ্বকভাৱে ভৰাই দিবলৈ বাধ্য হ'ম। প্ৰথম কথা হ'ল বীৰলাচিত সেনাৰ যিজোপা বটবৃক্ষ, ইয়াক কেতিয়াও মানুহে মোহাৰি বা ভাঙি শেষ কৰিব নোৱাৰে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপুনি যিটো কথা ক'লে যে আমাক এচাম ব্যক্তি আছে, এচাম অপশক্তি আছে, যি আমাৰ অসমীয়াই তেওঁলোকে আমাক সততে সমালোচনা কৰে। তেওঁলোকে যিকোনো ধৰণৰ মানে সাধাৰণ কথা এটা পালে বীৰলাচিত সেনাক তেওঁলোকে সমালোচনা কৰে। কিন্তু আজি আমাৰ প্ৰশ্ন হ'ল যে সেইসকল ব্যক্তি ক'ত গ'ল? অসমীয়াৰ স্বাৰ্থত এই যে ফেচবুক লাইভ কৰে কেইটামান মানে ভিউৱাৰ্ছৰ কাৰণে, কেইটামান কমেণ্টৰ কাৰণে যে ফেচবুকত তেওঁলোকে মানে কি আহে, তেওঁলোকে ক'ত গ'ল? যে আজি কিছুদিনৰ আগতে আমাৰ ভোট হৈ গ'ল, ইতিমধ্যে সভাপতি ডাঙৰীয়াই ক'লে যে আজি 24 ঘণ্টাত 3টাকৈ ঘটনা হ'ল। 3টা ঘটনাই অনা অসমীয়া সম্প্ৰদায়ৰ মানুহে অসমীয়া যুৱক যুৱতীসকলক নিৰ্যাতনৰ, সেই 3টা ঘটনাৰ মূল কেন্দ্ৰস্থল হ'ল মধ্য গুৱাহাটী। আজি যে এই মধ্য গুৱাহাটী, এইটো কি সংকেত দিলে যে আমাৰ অসমৰ কাৰণে, আমাৰ কামৰূপখনৰ কাৰণে বা আমাৰ গোটেই অসমীয়া জাতিটোৰ কাৰণে আচলতে এই কি সংকেত বহন কৰিলে? এবাৰ অসমীয়া জাতিটোৱে ভাবিব লগা হ'ল বা ভাবিবলৈ সময় সমাগত। কিয়নো কাৰণ এই বিজয় গুপ্তা যেতিয়া কেণ্ডিডেট হিচাপে তেওঁক নিয়োগ কৰি মানে টিকেট দিলে, তেতিয়াৰ পৰা এনেকুৱা এটা হ'ল নেকি যে বিজয় গুপ্তাই মানে ৰজা হৈ গ'ল, বিজয় গুপ্তাই MLA হৈ গ'ল। কিন্তু তেওঁলোকে ভাবিছে বিজয় গুপ্তা এজন MLA হে, ৰাইজতকৈ তেওঁ উৰ্ধত নেকি? গতিকে মধ্য গুৱাহাটীত বসবাস কৰা এই বিহাৰী সম্প্ৰদায় বা অনা সম্প্ৰদায়ৰ মানুহখিনিয়ে যদি ভাবিছে যে বিজয় গুপ্তা জয়ী হোৱাৰ লগে লগে আমি ইয়াত অনা অসমীয়াৰ দপদপনি চলিব, অসমীয়াৰ ওপৰত আমি নিৰ্যাতন কৰিম, তেতিয়াহ'লে তেওঁ মূৰ্খ স্বৰ্গত বাস কৰিছে। আৰু আমি বীৰলাচিত সেনা অসম সদায় জাগ্ৰত ৰূপত অসমীয়াৰ কাষত আমি আছোঁ, সদায় অসমীয়াৰ পক্ষত আছোঁ। এই 24 ঘণ্টাত হোৱা 3টা ঘটনা ইতিমধ্যে আইনী পৰ্যায়ত এই বিষয়ে তদন্ত হৈছে। আমিও এই বিষয়টোত আমি তেওঁলোকক আইনী কেনেদৰে সহযোগ কৰিব লাগে বা আইনৰ ওচৰত আমি কেনেদৰে কথা পাতিব লাগে আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ লগতো আলোচনা কৰিছোঁ। আৰু আজিৰ পৰা এই মুহূৰ্তৰ পৰা সাধাৰণ কথাত বা আমাৰ অসমীয়াই কিবা এটা সাধাৰণ ভুলৰ কাৰণে অনা অসমীয়াবিলাকে যদি কিবা নিৰ্যাতন কৰে, তেতিয়াহ'লে কিন্তু বীৰলাচিত সেনা চুপ বহি নাথাকে। আৰু আজি গুৱাহাটীৰ মাজমজিয়াত ফেঞ্চি বজাৰত এগৰাকী আইনৰ ছাত্ৰীক দিন দুপৰতে বহিৰাগতই খেদি খেদি মাৰপিট কৰিব পৰা হ'ল। ফটাহিল আমবাৰীত স্কুটিত অহা দুগৰাকী ভগ্নীক বহিৰাগতই খেদি খেদি আক্ৰমণ কৰিব পৰা হ'ল। পল্টন বজাৰৰ পেট্ৰল পাম্পত বহিৰাগতই থলগিৰি খিলঞ্জীয়া যুৱকক বুকুত ধৰি মাৰি পেলাই তোক পেলাই দিম বুলি ক'ব পৰা হ'ল, ফিজিকেলি এছাল্ট কৰিব পৰা হ'ল। আৰু এই সকলো কথা দেখি শুনি আমি অসমীয়াই যদি মনে মনে থাকো, তেতিয়াহ'লে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি কেতিয়াও নাথাকিব। সেইকাৰণে গুৱাহাটীৰ দায়িত্বত থকা এজন স্বাভিমানী খিলঞ্জীয়া অসমীয়া, যিজনক লৈ আমি গৌৰৱ কৰোঁ, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, তেখেতে গুৱাহাটীৰ আয়ুক্তৰ দায়িত্বত আছে। এইবিলাক কাণ্ড হৈ থকাটো তেখেতে কেতিয়াও হয়তো নীৰৱে সহ্য নকৰিব। সেইকাৰণে আমি শিৱসাগৰৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অনতি বিলম্বে ফিৰিঙতিৰ পৰা যাতে খান্দবদা নহয়, তাৰ আগতেই এই দুষ্কৃতিকাৰীসকলক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু অসমত যাতে কোনোদিন কোনো কালে থলগিৰি খিলঞ্জীয়া ৰাইজ যাতে নিগ্ৰহিত নহয়, তাৰ ব্যৱস্থা প্ৰশাসন আৰু চৰকাৰে কৰিব লাগে। আৰু যদি এই কামটো নকৰে, তেতিয়াহ'লে অনাগত সময়ত অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি হ'ব, তাৰ কাৰণে অসমৰ কোনো ৰাইজ জগৰীয়া নহ'ব। কাৰণ এইখন অসম আমাৰ অসম, এইখন অসম থলগিৰি অসম, এইখন অসম খিলঞ্জীয়া ৰাইজৰ অসম। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আজি আচলতে ক'বলগীয়া একো নাই, মাত্ৰ এটাই কথা যে আচলতে এই অনা অসমীয়াসকলে ভাবিবলৈ লৈছে কি ভাবিছে? অসমত থাকি অসমীয়াৰ ওপৰত অত্যাচাৰ, এইটো আৰু এনেকৈ সহ্য কৰা নহ'ব। গতিকে সময় থাকোঁতে আমাৰ অসমৰ প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা লওক, নহ'লে পৰিস্থিতি বেয়াৰ দিশে যাবলৈ বেছি সময় নালাগিব। কাৰণ অসমীয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনো কাৰণতে মানি লোৱাটো অসম্ভৱ। গতিকে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে। চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।